আমাৰ যি ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কিছু কিছু অংশ বুৰাইছে, তাৰ ভিতৰত আমাৰ বুঢ়াপাহাৰ অঞ্চলৰ আমি আংশিকভাৱে প্লাবিত হোৱা দেখা পাইছোঁ। আমাৰ টোটেল 31টা বন শিবিৰৰ 5টা শিবিৰত পানী উঠা পৰিলক্ষিত হৈছে। আৰু তাৰ পৰিপ্ৰেক্ষিতত আমাৰ যি ৰাস্তাত যি পহৰাৰ ব্যৱস্থা, সেই ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। কাৰণ এই সময়ছোৱাত জন্তু বিভিন্ন ধৰণে পাৰ হোৱা দেখা যায়। সেইবাবে আমাৰ যিমান বেৰিকেড আছে সকলো বেৰিকেড আমি সাজু কৰি ৰাখিছোঁ। আৰু তাত মানুহ 24/7 আমাৰ পহৰাত নিয়োজিত হৈ আছে। গতিকে আমি আশা কৰোঁ যাতে যিমান ৰাইজ এতিয়া এইফালেদি পাৰ হৈ গৈছে, কাজিৰঙাৰ মাজেদি পাৰ হৈ যাব, মই তেওঁলোকক এটাই আপোনালোকৰ চেনেলৰ যোগেদি অনুৰোধ কৰোঁ যাতে তেওঁলোকে নিৰ্দিষ্ট যিটো গতিবেগ আছে আমাৰ 40 কিলোমিটাৰ, কোনো কোনো অংশত 20 কিলোমিটাৰ, তাতকৈ যাতে তেওঁলোকে গতিবেগ পাৰ নকৰে। কাৰণ এই সময়ছোৱাত যথেষ্ট মানে চেঞ্চিটিভ। আমিতো আমাৰ ডিউটিটো কৰি আছোঁ। ফৰেষ্টে বেৰিকেড দিছে আপোনাৰ গাড়ীৰ গতিবেগটো কমাবৰ কাৰণে, আৰু আমি আমাৰ নিজৰ মেচিনৰ জৰিয়তে গতিবেগটো চাই আছোঁ। আৰু যিকেইখন পাইছোঁ সেইখনৰ ওপৰত আমি ফাইন কটা হৈছে, জৰিমনা বিহা হৈছে। আৰু কিছুমানক আমি নিজে ৰখাই কৈ গৈছোঁ যে আপোনালোকে লাহে লাহে যাওক, কাৰণ পহু জন্তু পাৰ হৈ আছে কাৰ্বি পাহাৰলৈ, পানী হৈছে কাৰণে। বাকীটো আৰু ৰাইজে নিজে অলপ সাৱধান হ'ব লাগিব।